বাহৰেইনত ভাৰতৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন অসমৰ তিনি টেগবল খেলুৱৈৰ গুৱাহাটীত উপস্থিত আকাশ ৰাজীৱ আৰু ৰাজশ্ৰী তিনি খেলুৱৈক অসম টেগবল সন্থাৰ উষ্ম আদৰণি বাহৰেইনত অনুষ্ঠিত তৃতীয় ইউথ এছিয়ান গেমছত ভাৰতীয় টেগবল দলৰ হৈ দেশক প্ৰতিনিধিত্ব কৰিলে তিনি অসম সন্তান ক্ৰমে আকাশ সিংহ ৰাজীৱ আহমেদ বৰভূঞা আৰু ৰাজশ্ৰী গগৈয়ে পোন প্ৰথমবাৰৰ বাবে ইউথ এছিয়ান গেমছত অন্তৰ্ভুক্ত হোৱা টেগবল ক্ৰীড়াত ভাৰতীয় দলে কেইবাটাও সফলতা লাভ কৰিবলৈ সক্ষম হ'ল প্ৰথম মেচতে মেন ডাবলছ শাখাত আয়োজক বাহৰেইনক পৰাস্ত কৰে ভাৰতীয় টেগবল দলে সেইদৰে দ্বিতীয়খন মেচত ফিলিপাইনছক পৰাস্ত কৰে ভাৰতে মেন ডাবলছ শাখাৰ ভাৰতীয় দলটোৰ সদস্য আছিল অসমৰ আকাশ সিংহ আৰু ৰাজীৱ বৰভূঞা পদক লাভৰ পৰা মাত্ৰ কিছু দূৰৈত থমকি ৰলেও বাহৰেইনৰ মাটিত ভাৰতীয় টেগবল দলৰ প্ৰদৰ্শন আছিল অতি উন্নতমানৰ অসমৰ তিনি খেলুৱৈ স্বভূমিত পদাৰ্পণ কৰাৰ পাছতেই সোমবাৰে অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনালে অসম টেগবল সন্থাই ফুলাম গামোচা মোমেণ্টৰে সন্থাই উৎসাহিত কৰিলে তিনি খেলুৱৈক অসম টেগবল সন্থাৰ ঐকান্তিক প্ৰচেষ্টাত ক্ৰীড়া জগতত আগুৱাই আনন্দিত হৈ পৰিল অসমৰ তিনি টেগবল খেলুৱৈ গগো স্পৰ্টছ এনিৰ সন্মুখত তিনি খেলুৱৈয়ে প্ৰকাশ কৰিলে বাহৰেইনৰ অভিজ্ঞতা মোৰ নাম শ্ৰী ৰাজশ্ৰী গগৈ মোৰ ঘৰ হৈছে গুৱাহাটী জিলাৰ কালুগাঁৱত চৰাইমৰীয়া গাঁৱত যাত্ৰাটো বহুত ভাল আছিলে আৰু কঠিনো আছিলে প্ৰথমে তামিলনাডুত আমাৰ ট্ৰেইনিং হৈছিলে 7 দিন তাৰপিছত বাহৰেইনত আছিলে 3rd ইউথ এছিয়ান গেমছ তাত আমি তিনিগৰাকী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ বহুতো নতুন স্কিল শিকিবলৈ পালোঁ অভিজ্ঞতা লাভ কৰিলোঁ যদিও এইবাৰ পদক লাভ কৰিব নোৱাৰিলোঁ কিন্তু বহুতো অভিজ্ঞতা লাভ কৰি আহিছোঁ প্ৰথমে মই বাহৰেইন আৰু তাৰপিছত ছেকেণ্ড খেলখন আছিলে ফিলিপিনছৰ লগত আৰু তাৰপিছত লেবাননৰ লগত প্ৰথমে মই টেগবল এছ'চিয়েশ্যন অফ আছামৰ সকলো সদস্যক বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকৰ বাবে আমি ইমানখিনিলৈ আগবাঢ়ি গৈ আহিছোঁ তেওঁলোকৰ প্ৰশিক্ষণৰ বাবে বিভিন্ন ধৰণৰ সা সুবিধাৰ বাবে আমি ইমানখিনি লাভ কৰিবলৈ সক্ষম হৈছোঁ मेरा नाम राजीव अहमद गगई है और मेरा घर सिलचर छोटे से गाँव एक दुधपातिल में है और आज हम यहाँ पर 3rd यूथ एशियन गेम्स खेल के आज आए और बहुत अच्छा हमारा एक्सपीरियंस रहा है और बहुत स्किल्स मिला है और एक्सपीरियंस बहुत अच्छा रहा है और ये मेरा फर्स्ट टाइम यूथ एशियन गेम्स था ऐसा ये फर्स्ट टाइम इंटरनेशनल है और इस बार हमने मेडल नहीं ले पाए उसका भी बहुत दुख है पर 7 टाइम्स अगर जाएंगे तो हम ज़रूर मेडल लेके आएंगे और हम क्वार्टर फाइनल तक गए थे लेकिन क्वार्टर फाइनल में हम लोग हार गए और लक के कारण हम हार गए तो नेक्स्ट टाइम हम ज़रूर कोशिश करेंगे पहले खेले बहरीन के साथ हमारा 2 उन लोग का 1 उन लोग जीते सेकेंड फिलीपींस एंड थर्ड हमारा कंबोडिया था कंबोडिया के साथ भी और मलेशिया के साथ जीता मलेशिया के साथ हम लोग क्वार्टर में हार गए और थाईलैंड के साथ भी खेला हम लोगों ने फैसिलिटी बहुत अच्छा था वहाँ का खाना पीना सब कुछ अच्छा था ट्रैवल सब कुछ अच्छा था मैं थैंक्स बोलना चाहूँगा असम टेगबॉल एसोसिएशन को उन लोगों ने हमें इतना फैसिलिटी दिया हम लोग को इतना फैसिलिटी दे के हमको बिना कुछ वो करके हमें इतना तक पहुँचाया थैंक यू बोलना चाहूँगा उन लोग मेरा नाम आकाश है मैं सिलचर का छोटा दुधपातिल में रहता हूँ और बाहरेन जाके अच्छा लगा और एक्सपीरियंस भी अच्छा हुआ और वो लोग उन लोगों ने जो हमसे भी जो अच्छा खेलते उन लोगों का भी गेम देखा हम लोगों ने উল্লেখ্য যে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিল অসম টেগবল সন্থাৰ উপসভাপতি ভৱজ্যোতি গোস্বামী অমল নাৰায়ণ পাটোৱাৰী সম্পাদক দেৱজিৎ গগৈ কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি কলিতা সদস্য মানস প্ৰতিম কোঁৱৰ আদি ব্যক্তি সন্থাৰ বিষয়ববীয়াসকলে তিনি খেলুৱৈৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে যাচিলে শুভকামনা প্ৰথমতে টেগবল সন্থা অসমক ধন্যবাদ জনাইছোঁ মাননীয় সভাপতি লোককৰ আৰু ডাইনামিক জেনেৰেল ছেক্ৰেটাৰী আমাৰ দেৱজিৎ গগৈৰ লগতে সমূহ বিষয়ববীয়া যে আমাৰ যি নৱগঠিত টেগবল সন্থা অসমত নতুন খেল এই খেলবিধে এইবাৰ বাহৰেইনত অনুষ্ঠিত হোৱা এছিয়ান ইউথ গেমছত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হৈছিল আৰু প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হওঁতে তাত ভাৰতীয় দলে পাৰ্টিচিপেট কৰিছে ইণ্ডিয়া টীমে ইণ্ডিয়ান অলিম্পিকৰ অধীনত 8 গৰাকী প্লেয়াৰ গৈছিলে আৰু এগৰাকী মেনেজাৰ আৰু এগৰাকী কোচ গৈছিলে টেগবলৰ পৰা এই খেলত অংশগ্ৰহণ কৰাৰ কাৰণে আৰু এই টেগবলত যেতিয়া
অংশগ্ৰহণ কৰিব। সেই 8জনীয়া ভাৰতীয় দলত নৱগঠিত অসম টেগবল সন্থাৰ 3গৰাকী খেলুৱৈ, আমাৰ 3গৰাকী যুৱ খেলুৱৈ তাতে অন্তৰ্ভুক্ত হৈছিল। এইটো অসমৰ ক্ৰীড়া জগতৰ কাৰণে এটা বহুত ডাঙৰ ভাল খবৰ। সেইকাৰণে মই কৈছোঁ, কাৰণ আমি ইমান দিন খেলৰ লগত জড়িত হৈ আছোঁ। প্ৰথম এখন নতুন খেল এখন প্ৰথমবাৰৰ বাবে এছিয়ান ইউথ গেমছত এইখন অন্তৰ্ভুক্ত হৈছে। সেই খেলত 8জনীয়া ভাৰতীয় দলৰ ভিতৰত 3গৰাকীয়ে স্থান লাভ কৰিছে। এইটো এটা বহুত ভাল খবৰ অসমৰ ক্ৰীড়া জগতৰ কাৰণে। আৰু তাতে এনেকুৱা নহয় যে অকল পাৰ্টিচিপেট কৰি তেওঁলোক গুচি আহিলে। তেওঁলোকে 3খনকৈ খেলত জয়লাভ কৰিছে। 3খন কাণ্ট্ৰিক তেওঁলোকে হৰুৱাইছে। হৰুৱাৰ পিছত কোৱাৰ্টাৰ ফাইনেলত অনলি 1 পইণ্ট, মানে এটা পইণ্টৰ কাৰণে কোৱাৰ্টাৰ ফাইনেলত তেওঁলোক যাব নোৱাৰিলে। কোৱাৰ্টাৰ ফাইনেলত তেওঁলোকে যুদ্ধখন সমাপ্ত হ'ল। যদি কোৱাৰ্টাৰ ফাইনেলৰ পৰা তেওঁলোকে ছেমিফাইনেল পালেহেঁতেন, সেইটোতো আৰু এটা বহুত ডাঙৰ ইতিহাস হ'ল অসম তথা ভাৰতবৰ্ষৰ কাৰণে, যে টেগবলত প্ৰথমবাৰ অনুষ্ঠিত হোৱা খেলবিধত আৰু ইণ্ডিয়া টিমে প্ৰথমবাৰ গৈছে তাতে অসমৰ 3গৰাকী খেলুৱৈ। গতিকে এইটো আমাৰ কাৰণে এটা অসমৰ ক্ৰীড়া জগতৰ এইটো এটা আমাৰ অতি সুন্দৰ আৰু ভাল খবৰ। এইটো আমি সদায় নিশ্চয় মনত ৰাখিম। আৰু আমাৰ খেলুৱৈসকলক মই এই সময়তে ধন্যবাদ জনাইছোঁ। তোমালোকৰ যিটো প্ৰথম অভিজ্ঞতাই তোমালোকে একেকোবেকৈ এছিয়ান ইউথ গেমছ খেলিছা, এইটো কিন্তু চবৰে লাভত নাথাকে, মনত ৰাখিবা। আৰু তোমালোকে এই খেলবিধত তোমালোকে নিজৰ অন্তৰত সোমাই লোৱা যে আমি এই খেলবিধৰ পৰা যাতে আমি আৰু অধিক আগুৱাই যাব পাৰোঁ, আমি ক'লৈকে যাব পাৰোঁ, কিমান দূৰ আগুৱাই যাব পাৰোঁ। গতিকে অধিক মনোনিৱেশ দিবা। এনেকুৱা নহয় যে আজি খেলিলোঁ হৈ গ'ল আৰু, এনেকুৱা নহয়। এই খেলটোত যাতে একদম মন প্ৰাণ দি তোমালোকে লাগি তোমালোকৰ আৰু ভৱিষ্যতটো সুন্দৰ হওক, এইটো আমি কামনা কৰিছোঁ। আমি এই সন্থাৰ বিষয়ববীয়াসকলৰ সহযোগিতাক ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ সভাপতি কোঁৱৰ ডাঙৰীয়া, লগতে অন্যান্য বিষয়ববীয়া, দেৱজিৎ গগৈ ছেক্ৰেটাৰী, বাকী যিসকল আমাৰ আছে, আটাইকে মই ধন্যবাদ জনাইছোঁ। এই সন্থাটো যাতে আৰু আগবাঢ়ি যাওক। আৰু আমাৰ এই যি 3গৰাকী প্ৰথমবাৰৰ বাবে ইতিহাস ৰচনা কৰি আহিলে, তেওঁলোকক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতে আৰু অধিক ভাল হ'ব। 3rd এছিয়ান ইউথ গেমছ এইবাৰ বাহৰেইনত অনুষ্ঠিত হৈছিল আৰু এছিয়াৰ 39টা গেমে সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল খেলুৱৈসকলে। ভাৰতীয় দলেও অংশগ্ৰহণ কৰিছিল কেইবাটাও ইভেণ্টত। আৰু টেগবলত যি দল গৈছিল ভাৰতীয় দলৰ খেলুৱৈসকল, তাৰ মাজত অসমৰ 3গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছিল। আৰু এই টেগবলৰ ভাৰতীয় দলটোৱে খুব সুন্দৰ প্ৰদৰ্শন কৰে এই খেলত। যদিও এই টেগবলৰ যি ৰেকৰ্ড আমি আগৰ যিবিলাক খেল দেখিছোঁ, তাত থাইলেণ্ড বা ইৰাক কেইখনমান কাণ্ট্ৰি যথেষ্ট আগবঢ়া, তেওঁলোক আগৰ পৰাই টেগবলত তেওঁলোকৰ এক প্ৰাধান্য আছে। কিন্তু তথাপিতো পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় দলটোৱে এক সুন্দৰ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল। আৰু আমাৰ বাবে সৌভাগ্যৰ কথা, টেগবল এছ'চিয়েশ্যন অৱ আছামৰ জেনেৰেল ছেক্ৰেটাৰী দেৱজিৎ গগৈৰ নেতৃত্বত আজি কিছু বছৰ আগতে এই টেগবল এছ'চিয়েশ্যন অৱ আছাম সন্থাটোৰ জন্ম হৈছিল। আৰু জন্ম হোৱাৰ পিছতেই দেৱজিৎ গগৈ ডাঙৰীয়াই ভাৰতীয় টেগবল সন্থাৰ বিষয়ববীয়া কোচ আনি তেখেতসকলৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আজি এই 3গৰাকী খেলুৱৈক এক উচ্চ মানদণ্ডৰ প্ৰশিক্ষণ দিয়াই নহয়, তেওঁলোকক উপযুক্ত কৰি তোলাত অৰিহণা যোগাইছিল। তাৰ বাবে মই টেগবল এছ'চিয়েশ্যন অৱ আছামৰ এগৰাকী বিষয়ববীয়া হিচাপে সকলো বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ। বিশেষকৈ সাধাৰণ সম্পাদক দেৱজিৎ গগৈক সম্ভাষণ জনাইছোঁ। আৰু এই 3গৰাকী খেলুৱৈ উত্তৰ কামনা কৰিছোঁ। আমি আশা কৰিছোঁ অনাগত দিনত এই খেলুৱৈসকলৰ জৰিয়তে অসমৰ মেডেল মানচিত্ৰত আমি টেগবলক অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ম। सबसे पहले तो ये है कि हम लोग 3 अभी प्लेयर को भेजा था, मतलब इंडिया रिप्रेजेंट कर पाया हम लोग का एसोसिएशन की तरफ से। ये एसोसिएशन बहुत नया है, तो और जो लेखक और डांगोरिया और देवजीत गगৈ डांगोरिया का जो लीडरशिप का अंदर में ये एसोसिएशन शुरू किया था, और बहुत शॉर्ट पीरियड में हम लोग ने ट्रेनिंग करना भी शुरू किया था बच्चे लोग का। तो पहले हम लोग ने 2 प्लेयर भेजा था यहाँ अरुणाचल, तो वो लोग सीख के आने के बाद यहाँ गुवाहाटी में आके फिर कैम्प करवाया। कैम्प करने के बाद फिर उन लोग को नेशनल खेलने के लिए भेजा था। तो लेकिन प्लेयर लोग का बहुत टैलेंटेड है, बोलना पड़ेगा कि उन लोग को नेशनल टीम में सिलेक्ट हुआ है। तो सिलेक्ट अभी रिटर्न आ ही गया ये खेल के, बहरीन में खेल के। सिर्फ
उन लोग ने बहुत अच्छा किया है। वहाँ पे दो कंट्री के साथ वो लोग जीता है। और अनफॉर्चुनेटली क्या है, सेमीफाइनल में मलेशिया टीम के साथ पर ये गिर गया, इसलिए सेमीफाइनल में हम लोग हार गया। फिर भी इन फ्यूचर में ऐसा लगता है अभी इतना शॉर्ट पीरियड में हम लोग 3 प्लेयर भेज पाया असम से, तो और नेक्स्ट अगर कुछ खेल होगा तो हम लोग असम से और भी ज़्यादा प्लेयर भेज पाऊंगा ऐसा लगता है। असम में बहुत टैलेंटेड प्लेयर है। অতি কম সময়ৰ ভিতৰতেই টেগবল ক্ৰীড়া অসমৰ খেলুৱৈসকলে আয়ত্ব কৰি ইউথ এছিয়ান গেমছৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত ভাৰতৰ হৈ খেলিবলৈ সুযোগ পোৱাৰ বাবে আনন্দিত অসম টেগবল সন্থাৰ সম্পাদক দেৱজিৎ গগৈ। টেগবল ক্ৰীড়া অসমত বহুল ৰূপত প্ৰচাৰ প্ৰসাৰৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় সন্থাই। আগন্তুক বিচ এছিয়ান গেমছৰ ভাৰতীয় টেগবল দলত অসমৰ ছিনিয়ৰ খেলুৱৈয়ে স্থান লাভ কৰিব বুলি আশাবাদী অসম টেগবল সন্থাৰ সম্পাদক দেৱজিৎ গগৈ। টেগবল এছ'চিয়েশ্যন অসমৰ সন্থাটো আমি বেছি দিন হোৱা নাই অসমত অহাৰ। এই বছৰ আমি এই খেলটো অসমলৈ আনিছিলোঁ। আমি প্ৰথম আৰম্ভ কৰিছিলোঁ ইয়াতে আমাৰ নেহৰু ষ্টেডিয়ামৰ আমাৰ স্কোৱাছ যিখন কোৰ্ট আছে তাৰ তলৰ যিটো পাৰ্কিং আছিলে তাতে আমি ট্ৰেইনিং কৰাইছিলোঁ। প্ৰথম আমি নেশ্যনেল খেলৰ কাৰণে তেওঁলোকক প্ৰিপেয়াৰ কৰিছিলোঁ, কিন্তু আমাৰে সৌভাগ্য নেশ্যনেলত তেওঁলোকে খেলি অসমৰ প্ৰথমে 4জন প্লেয়াৰ্ছ থাৰ্ড এছিয়ান গেমছৰ কাৰণে যিটো প্ৰথম অন্তৰ্ভুক্ত হৈছিলে চিলেকশ্যন হৈছিলে। অসমৰ 8জন ইণ্ডিয়া টিমৰ 8জনৰ ভিতৰত 4জন আমাৰ অসম টিমৰে হৈছিলে, 2গৰাকী ছোৱালী আৰু 2টা ল'ৰা। কিন্তু টোটেল 12জন চিলেক্ট কৰিলে। তাৰপিছত আকৌ ৰিচিলেকশ্যন পাতিলে ইণ্ডিয়া টিমে। কাৰণে নেক্সট আমি যেতিয়া পঠোৱাৰ পিছত তাৰ পৰা আমাৰ এজনী ছোৱালী বাহিৰ হৈ গ'ল। আমাৰ 3জন অসমৰ খেলুৱৈ ইয়াত অন্তৰ্ভুক্ত হ'ল। সেইকাৰণে আমি খুব গৌৰৱান্বিত এয়ে যে যিহেতু প্ৰথমবাৰৰ বাবে গৈ বাহিৰত খেলি তেওঁলোকে খুব সুন্দৰ প্ৰদৰ্শন কৰিছে। 2-3খন কাণ্ট্ৰিক তেওঁলোকে হৰুৱাই গোটেই এছিয়ানৰ যিবিলাক দেশ আছিলে তেওঁলোকৰ চকুত তেওঁলোকে ভাল প্লেয়াৰ যে ইণ্ডিয়াৰ পৰা আছে তাৰ প্ৰদৰ্শন কৰিব পাৰিলে। সেইকাৰণে আমাৰ ভাল লাগিছে। যদিও পদক পোৱা নাই, তেওঁলোকৰ প্ৰথমবাৰ গৈ 6 মাহ প্ৰেক্টিচ কৰি গৈ যেতিয়া ভাৰতৰ টিমত অন্তৰ্ভুক্ত হৈ এছিয়ান ইউথ গেমছত তেওঁলোকে খেলিব পাৰিলে, সেইটো আমাৰ কাৰণে ডাঙৰ কথা। আৰু আমাৰো অনুষ্ঠানটো খুব নতুন। আমি তেওঁলোকক যিমানটো ট্ৰেইনিঙৰ উপযুক্ত সা সুবিধা দিব লাগিছিলে কিন্তু দিব পৰা নাই। আমি আশা ৰাখিছোঁ আমি এতিয়া গভৰ্ণমেণ্টকো আমি প্ৰপ'জেল দিম, আমি স্পৰ্টছৰ ডিপাৰ্টমেণ্টক, যাতে এই খেলটো যিহেতু ইউথ এছিয়ান গেমছত অন্তৰ্ভুক্ত হৈ আছে, আমাৰ এই খেলটোক অসমত প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁলোকে আমাক অলপমান সুবিধা কৰি দিব বুলি মই আশা ৰাখিছোঁ। আমাৰ এই খেলখন যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, আৰম্ভ কৰোঁতে আমাৰ সভাপতি মাননীয় লক্ষ্য কোঁৱৰ ডাঙৰীয়া আমাক যথেষ্ট উৎসাহিত কৰিছিলে, সহায় কৰিছে তেওঁলোকে। লগতে আমাৰ যিসকল বিষয়ববীয়া আছিলে সন্থাৰ সকলোৱে আমাক সহায় সহযোগ কৰিছে। আমাৰ বস্তুবিলাক আনাতে ট্ৰেইনিঙতে আমি প্ৰতিজন খেলুৱৈক তেওঁলোকক আমি সম্পূৰ্ণ বিনামূলীয়াকৈ আমি ইয়াতে প্ৰশিক্ষণ দিছিলোঁ। অহা যোৱা থকা খোৱাৰ পৰা সকলো আমি সুবিধা কৰি দিছিলোঁ সন্থাৰ বিষয়ববীয়াসকলে। ইয়াত প্ৰত্যেকজন বিষয়ববীয়াই ইয়াত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁলোকে আৰ্থিকভাৱে হওক বা মানসিকভাৱে হওক লাগে আমাক সহায় কৰিছিলে। সেইকাৰণে মই এই থাকোঁতে গোটেই বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ, যাতে আমাৰ এই আগুৱাই যোৱাত যিমান সহযোগ কৰিলে আগন্তুক যিবিলাক প্ৰগ্ৰেম আছে বা খেল আছে তাতো আমাক সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। লগতে আমাৰ যিকেইজন খেলুৱৈ ইয়াত ভাগ লৈ আজি আহিলে অসমলৈ গৌৰৱ কৰি আনিছে ভাল খেল প্ৰদৰ্শন কৰি, সকলো গোটেইকেইজন খেলুৱৈলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আগন্তুক খেল আছে বিচ এছিয়ান গেমছ, সেইটো চাইনাত হৈ আছে নেক্সট ইয়েৰ, যাতে আমি ছিনিয়ৰ্ছ হ'ব সেইটো খেলটো। আমি তাতো আশা ৰাখিছোঁ যাতে অসমৰ 1 বা 2জন আমি ছিনিয়ৰ্ছ প্লেয়াৰ তাত অন্তৰ্ভুক্ত কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। ইফালে অনুষ্ঠানৰ পাছতে অসম টেগবল সন্থাৰ সম্পাদক দেৱজিৎ গগৈৰ সৈতে 3গৰাকী টেগবল খেলুৱৈ দিছপুৰ লাষ্টগেটস্থিত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যালয়ত ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালীক সাক্ষাৎ কৰে। ক্ৰীড়া অনুৰাগীৰ আশা অসম টেগবল সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক দেৱজিৎ গগৈৰ সবল নেতৃত্বত ৰাজ্যৰ টেগবল ক্ষেত্ৰত সূচনা হওক নৱ দিগন্তৰ। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে।
বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210988 ৱেবছাইট www.aipguwahati.in